স্টার্ট হয়নে চাও এবার হয়েছে গাইস সাপৰি সাপৰি ইমান দিব বুলি মোৰ আশা নাছিল তো হেল্ল' গাইজ ৱেলকাম বেক টু এ নিউ ভিডিঅ' তো আজি ভিডিঅ'টোত মানে বাইকখনৰ মাইলেজ টেষ্টটো কৰিম SC প্ৰজেক্ট লগোৱা আছে তো SC প্ৰজেক্ট ফুল চিষ্টেম SC প্ৰজেক্টৰ লগত কেনেকুৱা মাইলেজ দিয়ে চাব পাৰোঁ এনেতো ইয়ামাহাৰ গাড়ী ভালেই দিয়ে মাইলেজটো মানে মোৰ একজষ্ট নাথাকে খোৱাতে 50 মান দিছিল মাইলেজটো তো এতিয়া চাওঁ কিমান মান দিয়ে এতিয়া কমিব পাৰোঁ হ'লেও কিমান কমে চাওঁ আৰু তো এতিয়া অলপ আছে ফিউল সেইখিনি শেষ কৰি পিনে ভৰাম আৰু এনেকুৱা নহয় যে আজি মাইলেজ টেষ্ট কৰাৰ কাৰণে বহুত লাহে চলাম মই এনে নৰ্মেলি যেনেকৈ চলাওঁ সেনেকৈ চলাম 100+ থাকিব স্পীডটো আৰু ভিডিঅ'টো এণ্ডলৈকে চাই থাকক মানে SC প্ৰজেক্টৰ মাইলেজ টেষ্টটো আজি গম পাব কেনেকুৱা দিয়ে বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ বহুতে ছাবস্ক্ৰাইবে নকৰে তো এইখিনি তেল আছে এইখিনি শেষ কৰি লওঁ আগত যাই পিনে ভিডিঅ'টো চাই থাকক চেনেললৈকে তো গাইজ ফাইনেলি এতিয়া তেলটো ভৰাই ল'লোঁ মানে হাফ লিটাৰে ভৰাইছোঁ হাফ লিটাৰটো ডাবল মানে হাফ লিটাৰত যিমান কিলোমিটাৰ যায় সেইটো ডাবল কৰি দিম আৰু তেনেকৈ 1 লিটাৰটো উলিয়াব লাগিব নহ'লে ইমান টাইম নাই মানে GoProটোত মানে কেমেৰাটোত চাৰ্জ নাই এনেকৈ ভিডিঅ' বনাই থাকিব নোৱাৰোঁ মই দেৰি হৈ যাব গাইজ দেৰি আৰু আজি অকলে আহিছোঁ চ' সেইকাৰণে তো চাওঁ এটি ট্ৰিপ 1 to 0 কৰি লওঁ ট্ৰিপ 2 to 0 কৰি লওঁ বাৰু তো ফাৰ্ষ্ট ট্ৰিপ 1 to 0 কৰি দিলোঁ আৰু এতিয়া ট্ৰিপ 2 to 0 কৰি দিওঁ তো দুয়োটা 0 আৰু মোৰ বাইকখন বহুত চলা নাই গাইজ কেৱল 7,000 চলিছে 7,000 8,000 হ'ব আৰু সাউন্ডটো কেনেকুৱা গাইজ সাউন্ড তো ভিডিঅ'টো চাই থাকক কিমান মাইলেজ দিয়ে গম পাব আৰু জোৰে চলাম মই লাহে
তো ফাইনেলি ষ্টাৰ্টটো অফ হ'ল আৰু যাব চাগে চাওঁ টেংকিটো খুলি এবাৰ নাই গাইছ খালি ষ্টাৰ্ট হয়নে চাওঁ এবাৰ হৈছে গাইছ এইখিনি অলপ লাহে যাওঁ বাৰু চাপৰি হে এই মন্দিৰটোৰ তো আৰু হৈ গ'ল চাওঁ ষ্টাৰ্ট দি যাব লাগে চাগে না নাযায় বা বহুত দিছে গাইছ মাইলেজ এইটো এতিয়া কিমান 2960 মাইলেজ গাইছ ধেমালি নেকি ইমান দিব বুলি মই ভবা নাছিলোঁ 60 মাইলেজ 60 তো হ'বই এইটো 60 অ' মাই গড এখন বাইক নেকি গাইছ তাকো এচি এক্সজষ্ট খৰচ ফুল চিষ্টেম এক্সজষ্ট খৰচ তথাপিতো ভাই আৰু হৈছে গাইছ আর নাযায় চাগে মানে কি নাযায় আর কিমান দিব হল বুলি গাড়ী এখন আর তেল নাই গাইছ তো হাফ লিটাৰত কিমান দিলে 31 ধৰো 31 ধৰলে ইফালে 62 হাই 62 মাইলেজ তাকো এচি প্ৰজেক্ট লাগি থকা ভাই আৰু এবাৰ চাওঁ ৰ ষ্টাৰ্ট হয় না নাই নহয় গাইছ হৈছে চোন বে নাযাব আৰু নাযাব গাইছ ফিউল পাম্পটো বেয়া হৈ যাব তো 31 হ'লে 62 62 মাইলেজ ইয়ামাহাৰ গাড়ী বেষ্ট গাইছ মাইলেজৰ কাৰণেতো বেষ্ট কিন্তু স্পীডটো নাপাব টপ স্পীড উঠাব নোৱাৰিব গাইছ মানে কম তেলেৰে চলালে টপ স্পীডটো নুঠে তো গাইছ 60 প্লাছ দি দিলে মাইলেজ মানে 62 দিব বুলি মোৰ আশা নাছিল এইডালত কিন্তু আগতে মই পাইছোঁ 60 প্লাছে পাইছিলোঁ সেকেন্ড সাৰ্ভিসিং যোৱাৰ পিছত মই 60 প্লাছ পাইছিলোঁ কিন্তু তাৰে পিছত কেইদিনমান পিছত কমি গৈছিল এতিয়া চাগে এই এয়াৰ ফিল্টাৰটো মই চেঞ্জ কৰিছিলোঁ মানে আৰু এয়াৰ ফিল্টাৰ চেঞ্জ কৰিছিলোঁ আৰু মানে আগতে মই ইয়ামাহাৰ সেই মোবিলটো এই কৰা আছিলোঁ ইয়ামাহাৰ মোবিলটো মানে ইয়াত দিয়া আছিলোঁ তাৰপিছত ইয়ামাহাটো নিদি বাৰী মই সেই দিছিলোঁ মটুলত দিছিলোঁ আৰু এয়াৰ ফিল্টাৰটো চেঞ্জ কৰিছোঁ তাৰ কাৰণে হ'ব পাৰে
আৰু মইতো গাইজ 100+ স্পীডতে আছোঁ আধা লিটাৰ তেলত ভাই চাপ মানব লগা মাইলেজ দিছে বে ইমান দিব বুলি মোৰ আশা নাছিল তো এটি ভিডিঅ' ইয়াতে শেষ কৰি দিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম আৰু নেকি আজিলৈ বাই বাই গাইজ 62 মাইলেজ পাৰ্টি হ'ব গাইজ পাৰ্টি 62 মাইলেজ দিছোঁ না